হয় নিশ্চিতভাৱে কৰোনা মহামাৰী এতিয়া আতংকৰ বিষয় হৈ পৰিছে কাৰণ এতিয়া দ্ৰুতগতিত আচলতে কৰোনা মহামাৰীত মানুহৰ মৃত্যুৰ সংখ্যা বৃদ্ধি হ'বলৈ ধৰিছে আৰু মই এই মুহূৰ্তত আজি উপস্থিত আছোঁ ওদালগুৰি জিলাৰ বালিপাৰাত আৰু বালিপাৰাতো দেখা গৈছে যে ইতিমধ্যে 4জনকৈ লোকে কোভিডত আক্ৰান্ত হৈ তেওঁলোকৰ প্ৰাণহানি হৈছে বা মৃত্যুক আঁকোৱালি ল'বলগীয়া হৈছে তাৰ পাছতে বহু লোকৰ শৰীৰত ইতিমধ্যে কোভিড পজিটিভ ইতিমধ্যে হৈছে বা কোভিডে ইতিমধ্যে ধৰা দিছে তাৰ পাছতেই যি ব্যৱসায়িক সন্থা আছিলে বালিপাৰাৰ ক্ষুদ্ৰ যি ব্যৱসায়িক সন্থা তেওঁলোকে নিজাববীয়াকৈ তেওঁলোকে 6 দিনৰ কাৰণে লকডাউন দিবলগীয়া হৈছে 26 তাৰিখৰ পৰা তেওঁলোকে 1 তাৰিখলৈকে তেওঁলোকে লকডাউন নিজাববীয়াকৈ পালন কৰিছে আৰু দেখা গৈছে যে এটা নিৰ্মমীয় পৰিৱেশ আৰু আনহাতে যিহেতুকে 11 বজাৰ পৰা সমূহ দোকান আচলতে বন্ধ কৰি দিয়া ইতিমধ্যে যি নিৰ্দেশ জাৰি কৰিছে সেয়াও সকলোৱে পালন কৰিছে তাৰ পাছতো তেওঁলোকে নিজাববীয়াকৈ এই অঞ্চলত এই বালিপাৰা অঞ্চলত সম্পূৰ্ণ তেওঁলোকে লকডাউন পালন কৰিছে কাৰণ দ্ৰুতগতিত এই অঞ্চলত ইতিমধ্যে কৰোনা মহামাৰীয়ে দেখা দিছে দ্ৰুতগতিত গণসংক্ৰমণ হৈছে বুলি ক'ব লাগিব মূলত স্থানীয় কেইবাগৰাকী ব্যৱসায়ী আছে মই তেওঁলোকৰ পৰা জানিবৰ কাৰণে চেষ্টা কৰিম কিমানজন লোকৰ ইতিমধ্যে এই অঞ্চলত প্ৰাণহানি হৈছে কোভিডত আচলতে আজি প্ৰায় 10 দিন মানৰ ভিতৰত আমাৰ এই বালিপাৰা অঞ্চলত প্ৰায় 4জন লোকৰ প্ৰাণহানি হৈছে আৰু প্ৰায় 20-25 জন মান লোকৰ তাৰমানে কোভিড পজিটিভ ইতিমধ্যে ওলাইছে তেওঁলোকে নিজাববীয়াকৈ কিছুমান হোম কোৱাৰেণ্টাইন আছে আৰু কিছুমানে মানে আণ্ডাৰ ট্ৰিটমেণ্টত আছে তেওঁলোকে মানে হস্পিটেলৰ লগত যোগাযোগ কৰিছে তেওঁলোকক হস্পিটেলৰ পৰা তেওঁলোকক মানে প্ৰেছক্ৰিপশ্যন কৰিছে আৰু এই হিচাপত তেওঁলোকে ঔষধ খাই ঘৰতে আছে এই অঞ্চলত ভেকচিন ইতিমধ্যে লোৱা হৈছে নে নাই মানুহবিলাকৰ একচুৱেলি যোৱাকালিৰ পৰা যিটো ভেকচিন হেৰি কৰিছে ফকলিকান্দা হস্পিটেলত তাত খুব মানুহৰ সঁহাৰি হৈছে তাত ভেকচিন চলি আছে মানুহৰ আৰু আনহাতে কেনেকুৱা ধৰণৰ সজাগতামূলক ইয়াত ব্যৱস্থা হৈছে বা মানুহ ইয়াত সম্পূৰ্ণৰূপে সজাগ হৈছে নে বা আপোনালোকে লকডাউন কিমান দিনলৈকে দিছে আচলতে ওদালগুৰি জিলাৰ ভিতৰত বালিপাৰাখন এখন নামজ্বলা ঠাই এই ঠাইখনত বিভিন্ন ঠাইৰ পৰা তাৰমানে ইয়াত ব্যৱসায় বস্তু বাহিনী বিক্ৰী কৰিবৰ কাৰণে লোকবিলাক আহে ইতিমধ্যে কৰোনাই যিহেতু ইয়াতে সংক্ৰমিত হৈছে সেইকাৰণে তাৰমানে আমি এটা চিন্তা কৰিলোঁ যে বহু মানুহ তাৰমানে উইদাউট মাস্ক তাৰমানে এইখিনিতে মুভিং কৰি ঘূৰি থাকে কিছুমান কৰোনা পজিটিভ হ'লে তেওঁলোকৰ ঘৰৰ মানুহ ইয়াত ঘূৰি থাকে সেইকাৰণে আমি ইয়াৰ ব্যৱসায়ীবিলাকে তাৰমানে যাতে এই চেইনডাল তাৰমানে ছিঙিব পাৰি তাৰ কাৰণে আমি যোৱাকালিৰ পৰা 1 জুনলৈ তাৰমানে ইয়াত আমি বন্ধ ঘোষণা কৰিছোঁ প্ৰায় 100খনমান দোকান আছে আমাৰ ইয়াত আৰু বন্ধটো মানে আমাৰ চবে তাৰমানে ইয়াত ধুনীয়াকৈ পালন কৰিছে ইয়াত তথাপিও কিন্তু মানুহৰ ব্যৱসায়িক বাণিজ্যৰ ক্ষেত্ৰতো এটা অৰ্থনৈতিক প্ৰভাৱ পৰিছে বা ইয়াত মানুহৰ চলাৰো কিন্তু অসুবিধা হৈছে এই ক্ষেত্ৰত কেনেকুৱা ধৰণৰ অসুবিধাৰ সন্মুখীন হৈছে বা যি বজাৰ সমাৰ এইখিনি কেনেকৈ কৰিছে মানুহ যিহেতু এইটো এটা গাঁৱলীয়া অঞ্চল ইয়াত মানে একচুৱেলি প্ৰায় 90% দুখীয়া মানুহ ইয়াত চাকৰিয়াল নাই তেওঁলোকে খেতিৰ ওপৰত বা তেওঁলোকে বজাৰৰ ওপৰত নিৰ্ভৰ কৰি চলে কিন্তু যিহেতু মহামাৰী মানে চাৰিওফালে এটা বিভীষিকাই সৃষ্টি কৰিছে সেইকাৰণে তেওঁলোকেও তাৰমানে মানি লৈছে যাতে আমি ক'ৰবাৰ পৰা হ'লেও আনি দুমুঠি আনি পেলাই আমি খাই পেলাই মানে ঘৰতে আইচলেশ্যনত থাকি আমি জীয়াই থাকিম কষ্টৰ মাজতো হ'লেও মানে বেমাৰটো ৰোধ কৰিবৰ কাৰণে চেষ্টা নিশ্চয় ইয়াত সকলোৱে তাৰমানে একেমত কেনেকৈ আমি বেমাৰৰ পৰা পৰিত্ৰাণ পাব পাৰোঁ নিশ্চিতভাৱে খুব যোগাত্মক কথা বুলি ক'ব লাগিব এইকাৰণেই যে আচলতে বহুত দৰিদ্ৰ মানুহ বা ইয়াত কৃষিজীৱী মানুহৰ সংখ্যাই অত্যাধিক তৎসত্ত্বেও আচলতে বেমাৰৰ যিহেতুকে বা কৰোনাৰ যিহেতুকে দ্ৰুত সংক্ৰমণ হৈছে তাৰ প্ৰতি লক্ষ্য ৰাখি ব্যৱসায়ী সন্থাই যি তেওঁলোকে স্থানীয়ভাৱে যি লকডাউন ইয়াত ঘোষণা কৰিছে সেই লকডাউনক সম্পূৰ্ণৰূপে তেওঁলোকে সঁহাৰি জনাইছে মূলত আৰু এগৰাকী ব্যক্তি আছে কি ক'ব ইয়াত গণসংক্ৰমণ হৈছে বুলি ক'ব লাগিব এই ক্ষেত্ৰত কি ক'ব হয় ইয়াতে গণসংক্ৰমণ হৈছে আৰু ইয়াতে ধৰক 4জন মানুহ ইতিমধ্যে কোভিডত আক্ৰান্ত হৈ মৃত্যুবৰণ কৰিছে আৰু লগতে ইয়াতে এতিয়াও বৰ্তমান 20-25 জন মানুহ হোম কোৱাৰেণ্টাইনত আছে আৰু স্বাস্থ্য বিভাগৰ ফালৰ পৰা কেনেকুৱা ধৰণৰ পদক্ষেপ গ্ৰহণ কৰিছে মোটামুটি কৰোনা চেক কৰিবৰ কাৰণে গাড়ী চৰি আহি আছে আৰু আমাৰ ওচৰতে হস্পিটেল এখন আছে আপোনাৰ ফকলিকান্দা হস্পিটেল তাতে কোভিডৰ কাৰণে যিটো ভেকচিন 45ৰ ওপৰৰ মানুহখিনিক তাতে দি আছে বৰ্তমানলৈকে আপোনালোকৰ লোৱা হ'ল নাই আমাৰ লোৱা হোৱা নাই আৰু আমাৰ যেতিয়া 18 বছৰৰ ওপৰত যিখিনি মানুহ আছে অনলাইন কৰিব লাগে তাতে অনলাইনত আমি নাপাওঁ পটকৈ মানে 4টা বজাত খোলে লগে লগে কিবা হৈ যায় এই আপোনাৰ বন্ধ বুকিং হৈ যায় গোটেইখিনি সেইকাৰণে আমাৰ অলপ অসুবিধা হৈছে আমাৰখিনি যদি অলপ চৰকাৰে যদি সহায় জনাই অলপ বেছিকৈ দিলা হয় ভেকচিন আমাৰ কাৰণে অলপ সুবিধা হ'ল হয় মানে ভেকচিন পৰ্যাপ্ত হোৱা নাই এতিয়ালৈকে নাই হোৱা নাই নিশ্চিতভাৱে ভেকচিন আচলতে এতিয়ালৈকে পৰ্যাপ্ত হোৱা নাই কাৰণ অনলাইন কৰিব লাগে অনলাইনত বুকিং কৰিব লাগে ভেকচিন বিশেষকৈ 18 বছৰৰ পৰা 40 বছৰ বয়সৰ যিসমূহ ল'ৰা ছোৱালী আছে বা ব্যক্তি আছে তেওঁলোকে ইয়াত কৰিব লাগে তো সেইকাৰণে আচলতে যি ভেকচিনৰ যি প্ৰক্ৰিয়া সেইটো বহু পৰিমাণে মন্থৰ হৈছে বুলি ক'ব লাগিব যি প্ৰক্ৰিয়াত আচলতে এই ভেকচিন প্ৰক্ৰিয়াটো যাব লাগিছিল সেই প্ৰক্ৰিয়ালৈকে যোৱা নাই তৎসত্ত্বেও কিন্তু যি লকডাউন এই অঞ্চলত ঘোষণা কৰিছে ইয়াৰ ক্ষুদ্ৰ ব্যৱসায়ীসকলে তাৰ প্ৰতি এই অঞ্চলৰ মানুহে সম্পূৰ্ণৰূপে
সঁহাৰি জনাইছে কাৰণ যি দ্ৰুত সংক্ৰমণ হৈছে সেই দ্ৰুত সংক্ৰমণ ৰোধ কৰিবৰ কাৰণে এনেধৰণে আচলতে বালিপাৰাৰ এই ক্ষুদ্ৰ ব্যৱসায়ী সন্থাই এই ধৰণৰ পদক্ষেপ গ্ৰহণ কৰিছে।